বিটিচিৰ নিৰ্বাচনৰ পূৰ্বে সলনি হ'ব বিটিআৰৰ ৰাজনৈতিক পৰিৱেশ। মিত্ৰতা ভংগৰ কুচকাৱাজ বিটিআৰত। 2025 অনুষ্ঠিত হ'ব বড়োভূমিৰ পৰিষদীয় নিৰ্বাচন। নিৰ্বাচনলৈ 1.5 বছৰ বাকী থকাৰ সময়ত দ্ৰুতগতিত ঘূৰিছে বিটিআৰ ৰাজনৈতিক চকৰি। বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰীয়ে এইবাৰ বিটিচিৰ নিৰ্বাচন বিজেপিয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কোৱাৰ পাছতে অন্তৰ্দ্বন্দ্বত ভুগিছে UPPL। হঠাৎ বিজেপিৰ EM পদৰ পৰা কৰ্তন প্ৰমোদ বড়োৰ। বিজেপিয়ে দলক শক্তিশালী কৰাৰ বাবে দলীয় নেতাক নিৰ্দেশ দিয়াৰ পাছতে দূৰত্ব বাঢ়িছে বিজেপি আৰু UPPLৰ। শেহতীয়াকৈ ৰাষ্ট্ৰীয়তাবাদ বিজেপিৰ আগ্ৰাসী স্থিতিক ৰুজিবলৈ জাতীয় সংগঠন নিখিল বড়ো ছাত্ৰ সন্থাই UPPL আৰু BPFক এক হোৱাৰ আহ্বান জনাইছিল। তাৰ পিছতেই বড়োভূমিৰ ৰাজনীতিক লৈ চৰ্চা অব্যাহত। ইয়াৰ মাজতেই বিজেপিৰ ৰেওৰৱা নাৰ্জিহাৰীৰ EM পদ কৰ্তন প্ৰমোদ বড়ো চৰকাৰৰ। নাৰ্জিহাৰীৰ সদস্য পদ কৰ্তনৰ পাছতেই ডাঙৰ খাই উঠিছে কোকৰাঝাৰ জিলা বিজেপিৰ নেতা সন্তোষ তৰফদাৰ। যদি প্ৰমোদ বড়ো ডাঙৰীয়া দেৱে নিজাববীয়াকৈ সিদ্ধান্ত লৈছে, এইটো ঠিক সিদ্ধান্ত নহয়। আৰু যদি এনেকাই হয়, আমি যদি বিজেপিৰ উন্নতি অৰ্থে কাম কৰোঁ, আমাৰ বৰ্তমান মেম্বাৰশ্বিপ ড্ৰাইভ চলি আছে, আমাৰ কামত যদি UPPL দলে ব্যাঘাত কৰে, বাধাৰ সৃষ্টি কৰে, তেনেহ'লেতো মই এইটো শুভ লক্ষণ দেখা নাই। এইটো স্পষ্ট। আমাৰ দলৰ উন্নতিৰ কাৰণে, দল আগুৱাই লৈ যাবৰ কাৰণে আমাৰ দলীয় কৰ্মী আমি সকলোৱে কাম কৰিম। এনেকুৱা ধৰণৰ যদি সদস্য পদ কাটে তেওঁ নিজাববীয়াকৈ, তেনেহ'লে মই ভাবোঁ এইটো ভাল কৰা নাই আৰু এইটো ভাল নহ'ব। ৰেওৰৱা নাৰ্জিহাৰীৰ সদস্য পদ কৰ্তন উঠাই ল'বলৈ দাবী কোকৰাঝাৰ বিজেপিৰ। ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা আনুষ্ঠানিক মোহৰ লগাই সদস্য পদ কৰ্তন কৰা নাৰ্জিহাৰীয়ে কিছুদিন পূৰ্বে প্ৰমোদ বড়ো চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল আৰু ইয়াৰে পৰিণতিতে নাৰ্জিহাৰীৰ সদস্য পদ কৰ্তন কৰা হৈছে। নাৰ্জিহাৰীৰ সদস্য পদ কৰ্তনে বিজেপি আৰু UPPLৰ মিত্ৰতাৰ মাজত জটিল লগোৱাৰো আশংকা এতিয়া বৃদ্ধি পাইছে। বিজেপিক এৰি BPFৰে মিত্ৰতা কৰাৰ সম্ভাৱনা UPPLৰ। খবৰ অনুসৰি বিজেপিত থাকি অসন্তুষ্ট UPPLৰ প্ৰমোদ বড়ো। বিটিআৰ চুক্তিৰ লগতে অসন্তুষ্ট কেইবাটাও বিষয়ত, যাৰ বাবে অনাগত সময়ত বিজেপিৰে মিত্ৰতা ভংগ কৰি BPFৰ সৈতে প্ৰমোদ বড়ো UPPLৰ মিত্ৰতা সম্ভাৱনা প্ৰবল হৈ পৰিছে। Bureau Report, The News Plus. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017900